বোকাজানৰ নাম ৰাজ্যিক পৰ্যায়ত উজ্বলালে স্নেহা মালাকাৰে। জীৱনৰ যিকোনো কঠিন পৰিস্থিতিত অসীম সাহস, ধৈৰ্য, একাগ্ৰতা আৰু অবিচলিত লক্ষ্যৰে আগবাঢ়িব পাৰিলেই সফলতা কাৰোৰ বাবে অসম্ভৱ নহয়। এই সত্যকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে এগৰাকী যুৱতীয়ে। ৩০ মাৰ্চ তাৰিখে ৰুক্মিণী নগৰত আয়োজন কৰা প্ৰাঞ্জল দাসৰ সৌজন্যত অসম সন্তান বঁটাৰ বৰ্ষশ্ৰেষ্ঠ মেকআপ আৰ্টিষ্ট সন্মান লাভ কৰাৰ পাছতেই ৫ এপ্ৰিল তাৰিখে গুৱাহাটীতে অনুষ্ঠিত হোৱা ইণ্ডিয়া ইণ্টাৰনেশ্যনেল বিউটি এণ্ড ফেশ্বন এৱাৰ্ড শ্ৰেষ্ঠ সন্মান লাভ কৰি নাম উজ্বলালে বোকাজানৰ। যুৱতীগৰাকীৰ যদিও পিতৃ ঘৰ মাইবঙত, তথাপি বোকাজানৰ মোমায়েকৰ ঘৰত থাকি শিক্ষাৰ লগতে সৌন্দৰ্য জগতখনত যাত্ৰা আৰম্ভ কৰিছিল। সৰুৰে পৰা যুৱতীগৰাকীৰ সপোন আছিল মেকআপ আৰ্টিষ্ট হোৱা। এই ক্ষেত্ৰত পিতৃ মাতৃৰ মোমায়েকে বিশেষ সহযোগিতা আগবঢ়োৱাৰ বাবেই আজি এই পৰ্যায়ত উপনীত হৈছে বুলি উল্লেখ কৰে। मालाकर है, मैं माईबोंग डिमासाओ से हूँ। आज मैं यहाँ तक हूँ मेरा पेरेंट्स के वजह से। फर्स्ट मैंने जर्निंग स्टार्ट किया था सुमन मेकओवर से। सुमन मेकओवर 3 मंथ मैंने कोर्स किया। सर का घर में मैं था। सर ने मुझे बहुत सपोर्ट किया था, तो सर का वजह से मैं इधर तक आ चुकी हूँ। तो सर ने मुझे फर्स्ट नॉलेज दिया था, स्नेहा तुम ऐसे करो, सेमिनार करो, ऐसे कंपटीशन करो, तुम बहुत आगे जाओगे। तो सर के वजह से थैंक यू सो मच सर। तो आप इतना हेल्प करने के बाद मैं यहाँ तक गया। और स्पेशली मैं विकी सर को थैंक यू करूँगी। तो उस सर ने मुझे बहुत सपोर्ट किया। सर ने पहले बोला मुझे मैं सिलेक्शन नहीं हुआ, उसके बाद में सर ने फिर से एक दिन फ़ोन करके बोला स्नेहा तुम सिलेक्शन हो गया। तो सर की वजह से मेरा मम्मी को बोला मम्मी मैं तो सिलेक्शन हुआ। मेरा सर ने फ़ोन करके बोला मैं कंपटीशन में जाने सीखेगा। तो ऐसे सर ने बोला, तो मम्मी को बोला, मम्मी तो बोला जाने के लिए बोला, पापा थोड़ा नर्वस था, पापा कैसे जाएगा, अकेली लड़की हूँ। तो मेरा मम्मी ने मुझे बहुत सपोर्ट किया। मम्मी की वजह से मैं आज इधर में हूँ। और स्पेशली मेरे मामा बहुत सपोर्ट करता, मुझे बहुत सपोर्ट करता। मम्मी पापा से मेरा मामा बहुत सपोर्ट करता। मम्मी तो था, स्पेशली मेरा मम्मी, सब कुछ मेरे मम्मी है। मेरा मम्मी का बाद मेरा पापा था, पापा का बाद मेरा मामा बहुत सपोर्ट किया मुझे। দুটাকৈ বৰ্ষশ্ৰেষ্ঠ সন্মান লাভ কৰাৰ পাছত বোকাজানত উপস্থিত হোৱাৰ পাছতেই যুৱতীগৰাকীক পৰিয়ালৰ লগতে শুভাকাংক্ষীসকলে ৰেলৱে ষ্টেচনত উষ্ম আদৰণি জনায়। যুৱতীগৰাকী এই ক্ষেত্ৰত আগুৱাই যাওঁতে যিখিনি সমৰ্থন কৰিব লাগে আৰু যি ধৰণৰ সহযোগ লাগিব এই সকলোখিনি মোমায়েক মিঠু সিংহই বহন কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। নাম মিঠু সিংহ। আগতকৈ মই আপোনালোকৰ আন্তৰিক ধন্যবাদ থাকিল, যিহেতু মোৰ ভাগিন মানে তাৰ এইটো সপোন আছিলে, মানে তাই মেকআপ আৰ্টিষ্টত মানে ওপৰত যাব, তাৰ সৰুৰ পৰা তাই এইটো কৰি আছিলে। তেতিয়া মই তাক কওঁ যে তই এইটো কৰি থাকিবি, কি হ'ব এইটো। তেতিয়া মোক মানে সি আশা দিছিলে যেন মামা মই একদিন আপোনালোকৰ নামটো উজ্জ্বল কৰিম মই। তো ময়ো ভাবিলোঁ কৰক। তো ফাৰ্ষ্ট টাইম তাই 2023 ডিচেম্বৰত তাই মানে এনেকৈ মোক এটা নিউজ দিলে যে মামা আমি গুৱাহাটী যাব লাগে, এনেকৈ মানে এৱাৰ্ড দিব। তো তাইক লৈ গ'লোঁ, মই গ'লোঁ, মোৰ মিছেছো গ'লোঁ, তাই গ'লোঁ। তো তাত তাই এৱাৰ্ডটো পালে। তাৰপিছত তাৰ ষ্টাৰ্টিং জাৰ্ণিটো হৈ গ'ল আৰু চলি আছে। তাৰপিছত 30 তাৰিখত এখন বঁটা পালে, তাই অসম সন্তান বঁটাটো দিলে। তো মই যাব পৰা নাই, মোৰ ভণ্টি গৈছিলে, তাই গৈছিলে, তাইটো আনিলে। আকৌ নেক্সট এখন এৱাৰ্ড দিছিলে 5 তাৰিখে এইটো মাহত, ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল বিউটি এণ্ড ফেশ্বন এৱাৰ্ড এইটো দিছিলে। সেইটোতো মই যাব পৰা নাই, কিন্তু কালি মই আছিলোঁ, ৰিচিপশ্যন কৰিলোঁ, তাক ৰিচিভ কৰিলোঁ, ভালেই লাগিলে। আমাৰ বোকাজানৰ নামটো উজ্জ্বল কৰিলে, ভাল লাগিলে। যেন মই আশা কৰিছোঁ আমাৰ বোকাজানবাসীয়ে চবে ছাপোৰ্ট কৰিব, আমাৰ অসমৰ চবে ছাপোৰ্ট কৰিব, মোৰ এইটো অন্তৰ মৰম থাকিল আৰু। ৰিপৰ্টাৰ লাইভ।